নতুনকৈ জিঅ' টেগিঙৰ ব্যৱস্থা কৰিছোঁ। এই 26 লাখেতো ঘৰ পাবই। আজি যোনে পালে তেওঁলোকে পালে। ছেপ্টেম্বৰ মাহৰ আগতে আমি আৰু 3,80,000 মানুহক ঘৰ দিম, যাতে 26,11,793টা ঘৰ সম্পূৰ্ণ হৈ যায়। কিন্তু আৰু 10-12 লাখ মানুহে আমাৰ মতে ঘৰ পাব লাগে। কেনেকৈ পাব তেওঁলোকে? এইবাৰ আমি নিয়ম কৰিছোঁ কি যে আমাৰ বিভাগৰ কৰ্মচাৰীসকল গাঁৱলৈকে নাযায়। গাঁৱত কোন যাব? আমাৰ জীৱিকা সখী বাইদেউসকলক এইবাৰ আমি ট্ৰেইনিং কৰি দিছোঁ যে আপোনালোকে কাষৰ গাঁওখনত, নিজৰ গাঁওখনত নহয়, কাষৰ গাঁওখনত গৈ ঘৰ নোহোৱা মানুহৰ ফৰ্ম ফিল-আপ কৰক আৰু ঘৰটোৰ ফটো তোলক। এই কামত জীৱিকা সখী বাইদেউসকলৰ লগতে গাঁৱৰ যদি কোনোবা আৰু লোকে কয় যে ময়ো সহায় কৰি দিম দুখীয়া মানুহখিনি দেখুৱাত, আমাৰ বিধায়কসকলেও যদি কয় যে মোৰো মানুহ এজন লগত দি দিম, কোনো আপত্তি নাই। কাৰণ প্ৰত্যেকজন দুখীয়া মানুহৰ ফটো উঠক, আমাৰ কি আপত্তি? মোদী ডাঙৰীয়াই পইচা দিব, আমাৰ লওঁতে কি আপত্তি আছে? আমাৰ লওঁতেতো কোনো আপত্তি নাই। খালি যোগ্যজনে পাব লাগে, অযোগ্যজনে পাব নালাগে। প্ৰথমতে জীৱিকা সখী বাইদেৱে আপোনালোকৰ গাঁৱলৈকে গৈ ফটো উঠাব আৰু ফৰ্ম ফিল-আপ কৰিব। তাৰ পিছত এখন আমি গাঁও সভা পাতিম। গাঁও সভাখনত গাঁৱৰ মানুহে বহি সিদ্ধান্ত ল'ব যে এওঁৰ ঘৰটো পাকা, গতিকে এওঁৰ ঘৰৰ নামটো যদি আমি দি দিওঁ, পিছত আমাৰ গাঁওখনৰ নামটো বদনামী হ'ব। গতিকে সঁচা দুখীয়া দৰিদ্ৰ মানুহখিনিৰ নাম গাঁও সভাই নিৰ্ধাৰণ কৰি দিব। প্ৰথমতে জীৱিকা সখী বাইদেউসকলে ফটো তুলিব আৰু ফৰ্ম ফিল-আপ কৰিব। তাৰ পিছত এইখিনি গাঁও সভালৈকে যাব। গাঁও সভাত যদি কোনোবা দুখীয়া মানুহৰ নাম কাটি দিয়ে, আমি ব্লক পৰ্যায়ত এখন কমিটি গঠন কৰি দিম। ব্লক পৰ্যায়ৰ কমিটিত তাৰ আকৌ এবাৰ বিবেচনা হ'ব। তৃতীয়বাৰ জিলা পৰ্যায়ত গৈ তাৰো বিবেচনা হ'ব। এতিয়া কোনোবাই যদি গাঁও সভাটো নামটো নুসুমালে, জীৱিকা সখী বাইদেউ মোৰ ঘৰলৈকে নগ'ল আৰু জিলা পৰ্যায়তো মোৰ নামটো নুসুমালে, এইবাৰ আমি আৰু এটা নিয়ম কৰিছোঁ যে নিজৰ ঘৰৰ ফটোটো নিজে উঠাইও পৰ্টেলত দি দিব পাৰিব। তাৰমানে আমি কোনো মানুহৰ আমাক সহায় নালাগে। যদি মই ভাবোঁ যে মোক অন্যায় কৰা হৈছে, মোৰ ঘৰৰ ফটোটো তুলি মই নিজে আপলোড বা পৰ্টেলত উঠাই দিব পাৰোঁ। তাৰো কোনটো পৰ্টেলত আমি কেনেকৈ উঠাই দিব পাৰোঁ তাৰ বিষয়েও চৰকাৰে বাতৰি কাকত আৰু টিভিত বিজ্ঞাপনৰ ব্যৱস্থা কৰিছে। প্ৰথমতে জীৱিকা সখী বাইদেউসকলে এছেছমেণ্ট কৰিব। তাৰ পিছত আমি আৰু 10 দিন সময় দিম, য'ত নেকি নিজে নিজৰ ফটো তুলিব পাৰে। এতিয়া নিজৰ ফটো তোলোতেতো নিজে টকা ল'ব নোৱাৰে, গতিকে এইবাৰ আমি ব্যৱস্থা কৰিছোঁ যে সেলফ লোডিং, তাৰমানে মোৰ ঘৰৰ ফটোটো মই তুলি ময়ে পৰ্টেলত তুলি দিম। গতিকে তেতিয়াতো কোনেও পইচা ল'ব নোৱাৰে। কোনোবা দুখীয়া মানুহৰ ঘৰত যদি জীৱিকা সখী বাইদেউ যোৱা নাই, ফৰ্মখন ফিল-আপ কৰা নাই, তেতিয়াহ'লে গাঁৱৰ যিকোনো সংঘৰ ল'ৰা এজনে, যিকোনো আমাৰ ডেকা ল'ৰা এজনে দুখীয়া মানুহৰ ঘৰটোৰ ফটো তুলি ফটোটো আপলোড কৰি দিব পাৰিব। যোৱা ইলেকশ্যনৰ সময়ত যদি আপোনালোকৰ মনত আছে, মই প্ৰত্যেকখন ইলেকশ্যনৰ মিটিঙতে কৈছিলোঁ যে এতিয়াৰ পৰা GRSক নালাগে, গাঁও পঞ্চায়তৰ ছেক্ৰেটাৰী নালাগে, যাক ঘৰ লাগে সি নিজেই জিঅ' টেগিং কৰিব পাৰিব। আৰু এই ইলেকশ্যনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিটো আমি পালন কৰি এইবাৰ প্ৰথম জীৱিকা সখী বাইদেউ আৰু দ্বিতীয়তে
জীৱিকা সখী বাইদেউ যদি আমাৰ ঘৰলৈকে নাযায় নিজৰ সেলফ নিজৰ ফটো নিজে তুলি আমি এই ফটোটো পোৰ্টেলত দিব পাৰিম ইয়াৰ পিছত পোৰ্টেলত যেতিয়া আপোনালোকে ফটো দিব কোনটো কেঁচা ঘৰ কোনটো পকী ঘৰ বাকি যিখিনি প্ৰশ্ন আছে যে কৃষি মাটি কিমান সৰকাৰী কৰ্মচাৰী ঘৰত আছে নেকি এই গুটেই প্ৰশ্নবিলাকৰ লগত মিলাই আমি জিলাত এখন হিতাধিকাৰী তালিকা নিৰ্বাচন কৰিম আৰু লাষ্টত একেবাৰে শেষত আমাৰ সৰকাৰৰ কৰ্মচাৰীসকলে গৈ আপোনালোকৰ ঘৰটোৰ ফাইনেলি জি লেটিচিউড লগ্নিটিউড জি লাগে এই গুটেইবিলাক লৈ সিলেক্টেড তালিকাখনৰ ওপৰতে তেওঁলোকে গৈ ফটোটো আকৌ এবাৰ আপলোড কৰিব কাৰণ নিজে ফটো তুলুতে জীৱিকা সখী বাইদেৱে ফটো তুলুতে ভুলো হ'ব পাৰে কিন্তু যেতিয়া সৰকাৰী কৰ্মচাৰীয়ে গৈ ফটো তুলিব তাত আৰু টকা পইচা দিবলগীয়া একো নাথাকিব কাৰণ সেইখনে হ'ল সিলেক্ট লিষ্ট অৰ্থাৎ ফাইনেল লিষ্টখনৰ ওপৰতহে তেওঁলোকে গৈ ফটো তুলিব গাঁও সভা তাৰ আগতেই হৈ যাব ব্লক তাৰ আগতেই হৈ যাব জিলা তাৰ আগতেই হৈ যাব আপোনালোকে গমেই পাব যে মোৰ নামটো সিলেকশন হৈ গল তাৰ পিছত আনুষ্ঠানিকতাখিনিহে আমাৰ সৰকাৰী কৰ্মচাৰীসকলে কৰিব আমাৰ অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বিতৰণৰ ক্ষেত্ৰত যিমান দুৰ্নীতিৰ অভিযোগ আছিল এই গুটেইবিলাক নোহোৱা কৰি এইবাৰ আমি এনে সুন্দৰ ব্যৱস্থাৰে নতুনকৈ আমি নোপোৱা মানুহখিনিৰো ঘৰ আমি বিতৰণ কৰাৰ বাবে বা ঘৰৰ তালিকা আমি সিলেক্ট কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো অৰ্থাৎ মই তিনটা কথা আপোনালোকক কৈছো আজি যিসকলে সভাত আহিছে তেওঁলোকে প্ৰথম কিস্তিৰ ধন আজি কালি পৰহিৰ ভিতৰত তেওঁলোকে বেংকৰ একাউণ্টত পাব দ্বিতীয় যাৰ নাম লিষ্টত আছে কোনবাই কৈছে মোৰ নামটো কাটি দিলে কাৰো নাম কোনেও কাটি দিয়া নাই অহা বছৰ অৰ্থাৎ এপ্ৰিলৰ পৰা অহা বছৰ বুলি ক'লে 2026 নহয় 2025 চনৰ ভিতৰতে আমি বাকি 3,80,000 মানুহকো আমি ঘৰ দিয়াৰ ব্যৱস্থা কৰিম আৰু যাৰ ঘৰ নাই কোনো লিষ্টত নাই তেওঁলোকৰ বাবে মই কোৱা পদ্ধতিটোৰে জীৱিকা সখী বাইদেউসকলৰ জৰিয়তে আমি জিঅ' টেগিঙৰ ব্যৱস্থা কৰিম আজি আপোনালোকে মিটিঙৰ পৰা যাব যিবিলাকে ঘৰ পোৱা নাই তেওঁলোকে আপোনালোকক অলপমান হিংসা কৰিব যে এওঁলোকে পালে আমাক নাপালে আপোনালোকে তেওঁলোকক বুজাই দিব যে কোনো হিংসা কৰিবলগীয়া নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে নোপোৱাবিলাকৰো আমি সমীক্ষা আৰম্ভ কৰিছো আমাৰ গাঁৱৰ প্ৰত্যেক গৰাকী দুখীয়া মানুহক নৰেন্দ্ৰ মোদীয়ে ঘৰ দিবই এইটোৱে হৈছে আমাৰ সংকল্প আৰু আপোনালোকৰ কোনোবা গাঁৱত খুৰাৰ ল'ৰা থাকিব খুৰাৰ ছোৱালী থাকিব কোনোবা গাঁৱৰ ভাগী থাকিব কোনো আত্মীয় স্বজন থাকিব যোনে দুখীয়া মানুহ হোৱা সত্ত্বেও ঘৰ পোৱা নাই তেওঁলোকক আপোনালোকে এই নিয়মখিনি বুজাই দিব মই যিখিনি এতিয়া আপোনালোকক বুজাই কলো পাৰিব না নাই বুজাই কব পাৰিব কোনে কোনে পাৰিব হাত ডাঙক আচ্ছা সবেই পাৰিব তেতিয়া আৰু আপোনালোকক কোনেও আজি বেয়া নাপায় আৰু আপোনালোকে যদি কাবাক ভুলতে ঘৰৰ নামত পইচা দিছে সেইখিনিও আপোনালোকে খুজি ল'ব পাৰিব নে নাই খুজিবৰ কাৰণে কোনে কোনে পাৰিব হাত ডাঙকচোন আচ্ছা কোনে কোনে পইচা দিছে প্ৰথম এইটো হাত ডাঙক কিমানে দিছে হাত ডাঙক একো ভয় কৰিবলগীয়া নাই ঠিক আছে যে কেইগৰাকীয়ে হাত ডাঙিছে তেওঁলোকেও যাক পইচা দিছে খুজি ল'ব আৰু যোনে হাত ডাঙা নাই তেওঁলোকেও যাক আজি আপোনালোকে যদি কাবাক পইচা দিছে
আপোনালোকে পইচা ঘূৰাই ল'ব কাৰণ এই টকা আমাক মোদীয়ে দিছে এই টকা কোনেও আমাক দালালে দিয়া নাই দালালক আমি টকা নিদিও আমি মাত্ৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ঘৰ দিয়াৰ কাৰণে আশীৰ্বাদ কৰিম হ'ব কৰিম নে নহয় আশীৰ্বাদ আৰু আশীৰ্বাদটো মুখেদি নকৰে আশীৰ্বাদটো পদুম চিনত ভোট দি কৰে হেতু বুজি পায় নে নাপায় আশীৰ্বাদটো মুখেদি কৰিলে নহব ইলেকশনত ভাল আশীৰ্বাদ কৰিব লাগিব তেতিয়াহে মোদী ডাঙৰীয়াৰ গাত লাগিব আশীৰ্বাদটো নহলে বাহিৰৰ পৰা আশীৰ্বাদ দি থাকিলেতো গাত না লাগিব যেতিয়া মোদী ডাঙৰীয়াক আমি সকলোৱে মিলি বাৰে বাৰে জিকাই থাকিম তেতিয়াহে আমাৰ আশীৰ্বাদটো গাত লাগিব